সোণাপুৰৰ কমাৰকুছিত মুকলি জোনালিছ হেয়াৰ এক্স ইউনিচেক্স চেলন। উপস্থিত ইউটিউবাৰ বিকাশ ডেকা। বৰ্তমান সময়ত বিউটিচিয়ান তথা মেকআপ আৰ্টিষ্ট হিচাপে বহু মহিলা তথা যুৱতী স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। তেনে এক উদাহৰণ দাঙি ধৰিছে এইগৰাকী জোনালী কলিতা নামৰ মহিলাই। বিউটিচিয়ান তথা মেকআপ আৰ্টিষ্ট হিচাপে নিজক প্ৰতিষ্ঠিত কৰাৰ সপোন আগত ৰাখি দীৰ্ঘদিন ধৰি নিজ কৰ্মৰ জৰিয়তে সেৱা আগবঢ়োৱা জোনালী কলিতাই দেওবাৰে সোণাপুৰৰ কমাৰকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলি কৰিলে তেওঁৰ দ্বিতীয়খন সৌন্দৰ্য চৰ্চা কেন্দ্ৰ জোনালিছ হেয়াৰ এক্স ইউনিচেক্স চেলন। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ উক্ত চেলনখন দেওবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ইউটিউবাৰ বিকাশ ডেকাই। উল্লেখ্য যে হাইড্ৰা ফেচিয়েলকে আদি কৰি বিভিন্ন ধৰণৰ বিউটি ট্ৰিটমেণ্ট উপলব্ধ হ'ব চেলনখনত। কেৱল এয়াই নহয়, চেলনখন শুভাৰম্ভণি কৰাৰ পাছতেই আকৰ্ষণীয় ৰেহাই তথা অফাৰৰ ব্যৱস্থা কৰা হৈছে। মাত্ৰ 1199 টকাত আপুনি চেলনখনত লাভ কৰিব পাৰিব তিনিটাকৈ সেৱা। এই অফাৰ চলিত বৰ্ষৰ 28 এপ্ৰিললৈ উপলব্ধ হ'ব। চেলনখন শুভাৰম্ভণিৰ পাছতেই সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে স্বত্বাধিকাৰী জোনালী কলিতাই। মানে মোৰ এখন ছেকেণ্ড ব্ৰাঞ্চ হয়। প্ৰথম কথা সোণাপুৰ নিউ মাৰ্কেটত আছে মোৰ পাৰ্লাৰখন জোনালিছ হেয়াৰ এক্স দ্য ইউনিচেক্স চেলন। ইয়াতে মানে ফেমিলি পাৰ্লাৰ হয়, মানে গোটেইখিনি হৈ যাব আৰু সেইখনত মই বিশেষকৈ ক্লাছ চলাওঁ আৰু চব আহিলে হ'ল আৰু মানে এইটো এড্ৰেছটো তোমাৰ যোৰাবাটৰ পৰা আহিলে দিন পাটকাইখন এৰিয়ে ৰাস্তাৰ ওচৰতে হয়। সকলোৱে আহিব, ৰিকুৱেষ্ট কৰিছো মোৰ নতুন পাৰ্লাৰ সকলোৱে আশীৰ্বাদ কৰিব। পাৰ্লাৰ আছে তাতে বিশেষকৈ ক্লাছবিলাক বেছিকৈ চলে, সেইটো কাৰণে মোৰ ষ্টাফ ইহঁতখিনি কৰিব। সিহঁত গোটেই স্কিনৰ হেয়াৰ গোটেইখিনি এক্সপাৰ্ট 4জন আৰু পিছলৈকে আমি ভাবিছো আৰু মানে বঢ়াম আৰু এতিয়া চাই লওঁ নতুন নতুন হয়। দিবৰীয়া গোটেইখিনিক অনুৰোধ কৰিছো, ময়ো নতুন হৈ সকলোৱে সহযোগ কৰে যেন, আশীৰ্বাদ কৰে, লগতে মোৰ পাৰ্লাৰত আহক, এবাৰ ভিজিট কৰক। আৰু মোৰ প্ৰাইচবিলাক একদম কম প্ৰাইজত ৰাখিছোঁ, যিখিনি মানে সাধাৰণ লোকেও আহি মানে ইয়াতে মানে কৰিব পাৰে। মানুহে ভাবে ইউনিচেক্স পাৰ্লাৰ মানে বহুত হাই ৰেঞ্জ, বহুত কিবা কিবি। আমাৰ ইয়াতে আহি চাব এবাৰ, মানে অল ফেমিলি আহক, ফেমিলি ইয়াতে ছাৰ্ভিচ লওক। থেংক ইউ। এতিয়া যিখিনি এডভান্স ওলাইছে হাইড্ৰা ফেচিয়েল, কোৰিয়ান বেবী গ্ল', কোৰিয়ান ট্ৰিটমেণ্ট গোটেইখিনি সুবিধা থাকিব। হেয়াৰত নেন'প্লাষ্টিয়া, বটক্স, কেৰাটিন, স্মুথিং, ষ্ট্ৰেটিং গোটেইখিনি থাকিব। মানে গোটেই ফেমিলি পাৰ্লাৰখনে আৰু গোটেইখিনি থাকিব। মেনিকিউৰ পেডিকিউৰ থাকিব, লগতে আপোনালোকৰ যেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট লাগে, যেনেকুৱা আপোনাৰ আইব্ৰ' যোনটো আপোনাৰ মাইক্ৰ' ব্লিডিং কৰে, পাৰ্মানেণ্ট যিবিলাকৰ আইব্ৰ' একদম নাই সেইবিলাকৰ মাইক্ৰ' ব্লিডিং কৰা হ'ব। তাৰপিছত আপোনালোকৰ ধৰক লিপছৰ যোনটো আমাৰ কলা থাকে, কিছুমানৰ ডাৰ্ক থাকে, সেইটো আমি কেনেকৈ পিংক কৰিব লাগে, লাইট স্কিনত বনাব লাগে। যেনেকৈ হাইড্ৰা ফেচিয়েল, হাইড্ৰা ট্ৰিটমেণ্টটো বহুত আছে, কোৰিয়ান ট্ৰিটমেণ্ট আছে, আজিকালি নিউ আহিছে। হাইড্ৰা ফেচিয়েলত আপোনালোকৰ স্কিনৰ যেনেকুৱা ধৰণৰ নহয়, ছাইড ইফেক্ট একো নাই। হাইড্ৰা ফেচিয়েলৰ ছাইড ইফেক্ট একো নাই। আৰু বহুতে কয় কি হাইড্ৰা ফেচিয়েল কৰিলে স্কিনৰ প্ৰব্লেম হ'ব পাৰে, কোনো এনেকুৱা ধৰণৰ স্কিনৰ প্ৰব্লেম নাই। আপোনালোকে একদম নিশ্চিন্তভাৱে আহিব পাৰে। আৰু আপোনালোকে যদি ভাবে হেয়াৰ ট্ৰিটমেণ্টৰ ওপৰত, হেয়াৰ ট্ৰিটমেণ্ট নেন'প্লাষ্টিয়া, কেৰাটিন, কেৰাই স্মুথনিং, বটক্স এভৰিথিং আছে। আৰু আপোনালোকৰ কালাৰত গ'লে ফেঞ্চি কালাৰ যিবিলাক নতুন ট্ৰেণ্ডিঙত আছে, ট্ৰেণ্ডিং হেয়াৰ কাট এভৰিথিং আপোনালোকে পাব, যোগাযোগ কৰিব। আৰু বিশেষকৈ ক'বলৈ গ'লে আমাৰ অনাৰক জোনালী বাক অশেষ ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু ইমান কষ্টকৈ এখন চেলুন খোলা কোনো সৰু কথা নহয়। আৰু যিহেতু এজনী মহিলা মানুহ হ'ব গ'লে এখন চেলুন খোলা বহুতখিনি কষ্ট লাগে, তো জোনালী বাক থেংক ইউ ক'ব খোজোঁ। আৰু ইমানখিনি মানে আনিছে বস্তু, কেৰাটিন, বটক্স আৰু বিশেষকৈ ট্ৰিটমেণ্ট বুলি ক'ব গ'লে আজি সকলোৱে বিচাৰে নিজৰ স্কিনখন যতন ল'বলৈ, সকলোৱে বিচাৰে। তো সেইটো কাৰণে আমি হাইড্ৰা ফেচিয়েলৰ ট্ৰিটমেণ্ট লৈ আহিছোঁ। আহি ভালে লাগিল, নিজৰ ঘৰৰে মানুহ আহিলেও সঁচাকৈ আৰু মানুহখিনি গোটেইখিনিক লগ পালোঁ, ভাল লাগিল। আৰু এটা ধুনীয়া এটা মানে অনুষ্ঠান বুলিয়ে ক'ব লাগিব, খুব ধুনীয়া আয়োজন কৰিছে, ভাল হওক। আৰু মানে কাষ্টমাৰবিলাক আহক ইয়াতে। আৰু আমি সদায় মানুহ অলপমান আজিকালি ধুনীয়া হৈ থকাটো দৰকাৰ। আৰু বাইদেউ এইখিনি দায়িত্ব লৈছে, সকলোকে ধুনীয়া কৰি ৰাখিব। তো আহক আৰু সকলো। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।